इस वीडियो में दिखाए गए हर एक चीज़ जैसे कि ग्रेनेड टाइप का जो फायर है वो साधारण जनता के लिए हानिकारक नहीं है। तो गाइस আপোনালোকে ভাবিছে চাগে এই ভিডিঅ'টোত মই হিন্দী কথা কিয় ক'লোঁ মানে যোৱাটো মানে দেৱালীৰ ভিডিঅ'ত মোৰ এই মানে বমৰ ক্ষেত্ৰত বা যি দেৱালীত মই বম চম ফুটাইছিলোঁ তাৰ বাবে মোৰ মানে চেনেল ষ্ট্ৰাইক আহিছিল। তো সেইকাৰণে ডিছক্লেইমাৰটো দিলোঁ। মানে আপোনালোকক অসমীয়াত ভিডিঅ'টো মানে দেখাইছোঁ বাৰু, কিন্তু মানে এইটো হিন্দীত বা ইংলিছত কোৱাটো বহুত জৰুৰী। সেইকাৰণে ৰ'ব গাইছ, এই ভিডিঅ'টো এনজয় কৰাৰ আগতে মই মানে বিয়াৰ দিনা দুটামান ক্লিপ লৈছিলোঁ, সেই ক্লিপকেইটা চাই লওঁ, তাৰপিছত এই ভিডিঅ'টো এনজয় কৰিব। তো চাই থাকক। আৰু বিয়াৰ দিনাখন এনেকৈ সকলোৱে ওলাই গৈছিলোঁ কইনা আনিবলৈ। তো চাই থাকক। আৰু এইফালে আন্ধাৰ মানে কইনাঘৰ আহি পালোঁ, এতিয়া মানে বাটত আছোঁ। আৰু যিহেতু আহি পালোঁ এতিয়া বোমা বাৰুদ আৰম্ভ। চাওকচোন বোমা বাৰুদৰ অলপ শব্দ। আৰু সেইফালে চলি আছে বোমা বাৰুদ, আৰু এইফালে আৰম্ভ হৈছে বিয়া। চাওকচোন বিয়াখন। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যিহেতু মানে যিসকলে মোৰ হোৱাটছআপত ভিউৱাৰ্ছ আছে তেওঁলোকে গম পাইছে বিয়া খাই আছিলোঁ, এখন বিয়াত আছিলোঁ। আৰু বিয়াখনৰ ভিডিঅ' বনাইছিলোঁ বাৰু, কিন্তু এই ভিডিঅ'টো কমপ্লিট কৰি বনোৱা হোৱা নাছিল। তো তাৰ কাৰণে ভাবিছোঁ আজি বিয়াখনটো দেখুওৱা নহ'লে। তো আজি আছে কিবা বেলেগ নীতি নিয়ম আছে, আমাৰ সকলো নীতি নিয়ম দেখাম। বিয়াৰ পিছত কি কি নীতি নিয়ম হয় ৰৈ আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মানে গাইছ মাস্কখন লগাই লওঁ। মাস্কখন মানে বহুত চৰ্দি লাগিছে, আৰু মানে তাত বালা ধূলিবালা আছে না বহুত গাইছ, সেইকাৰণে। আৰু এনেকৈ আহি পালোঁ মাণিকপুৰৰ মানে বহুত দিন হোৱা নাই গাইছ। আৰু এইফালে লাগি গ'ল বেনাৰ, মানে গোবিন্দ ভৱন গীতাতৰত গীতা জয়ন্তী আৰম্ভ। আৰু এইফালে আছে আমাৰ কলেজতো বহুত দিন হোৱা নাই গাইছ। তো দেখিলে মনত পৰি গ'ল কলেজখন। কথা মাত কৰি আহি পালোঁ মাণিকপুৰ ফ্লাইঅভাৰ, মানে এইখন নতুনকৈ বনাইছে। এইখন হোৱাৰ পৰা কিছু ভিৰ কমিছে গাইছ, সেইকাৰণে ভাল লাগিছে অকণমান। এতিয়া যাব লাগিব ৰাস্তাটো সিপাৰে, মানে গাড়ীত উঠিবলৈ। এতিয়া আহি পালোঁ মানে মাণিকপুৰ থানাৰ ওচৰতে থকা হাইৰোডৰ কাপত। এইটোৱে হৈছে 424, আৰু ইয়াৰ ছায়াতে আমি ৰখি আছোঁ আৰু গাড়ী ৰখি আছোঁ গাইছ, চাই থাকক। আহোঁতে যিহেতু দেৰি হ'ল সেইকাৰণে গাড়ীৰ ভিডিঅ' নবনালোঁ। এইটো হ'ল ধান ক্ৰয় কেন্দ্ৰ, আমাৰ মামাহঁতৰ ইয়াতে আছে। কি ধুনীয়া লাগিছে নহয়নে? এইফালে আছে খালী পথাৰ। কেইদিনমান পাছত বাৰু এইবিলাক শাক পাচলিলৈ ভৰি যাব, কি ধুনীয়া খেতি। সেইটোৱে ঘৰটো গৈ আছোঁ তাতে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মামাহঁতৰ ঘৰৰ ইয়াতে, মানে এইটো কিবা মিল বহিছে, কি বাৰু মিল এইটো নাজানো, আৰু কেনেকৈ নাজানিম, এইটো অ'পেনিঙে হোৱা নাই। আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ পথাৰৰ মাজত ঘৰটো আছে, যাই আছোঁ। এইটো কিবা ফেক্টৰী আছে, এইটো বাৰু কি ফেক্টৰী নাজানো। আৰু মই ধুনীয়াকৈ মাস্ক চাস্ক লগাই লৈছোঁ চৰ্দি লগাৰ কাৰণে। আহি আৰু বেলেগ ভিডিঅ' নবনালোঁ, মানে ভাততে ধৰিলোঁ। যিহেতু আজি বিয়া নহয়, মানে সেইকাৰণে বেলেগ ক্লিপ লোৱা নাই, ভাততে ধৰিলোঁ গাইছ। তো এতিয়া ভাতখিনি খাওঁ ধুনীয়াকৈ। ৰ'ব গাইছ, ডাইৰেক্ট বাৰু ভাত নিদিয়ে, অকণমান নীতি নিয়ম আছে। আৰু নীতি নিয়মখিনি কৰাৰ পিছতে তো এতিয়া ভাতকে ৰখি আছোঁ। তো এইফালে খালী মানে ধুনীয়াকৈ খাম এতিয়া। আৰু এইফালে দেখিছে মানে যি সেৱাকাৰী আছে, সেই হ'ল দৰা কইনাৰ মানে ভাগিন হয়, আৰু সেইকাৰণে ভাগিনক সেৱা কৰিব লাগে আমাৰ অসমীয়া নিয়ম মতে। আৰু এইফালে দৰা কইনাই ভাত দিব ধৰিলে। আজি যিহেতু ৰান্ধন আৰু শৰণ, সেইকাৰণে দৰা কইনাই ভাত দিয়ে। ফাইনেলি মোৰ কাহিনীটো পৰিল অন্ন, মানে অন্ন আৰু কি আৰু পায়স আছে আৰু এখন পিঠা আছে, মানে লাহেকৈ আহিব বাৰু ভাত বানিব। তো ভাত পানী খাই এতিয়া ধুনীয়াকৈ ওলাই যাম ঘৰৰ ফালে। তো চাই থাকক ভিডিঅ'টো। আৰু ধুনীয়াকৈ খাই বৈ এতিয়া আবেলি হ'ল, এতিয়া যাবলৈ ওলাইছোঁ ধুনীয়াকৈ ঘৰলৈ। আৰু এইফালে আছে মিল আছে, তাত ধান বোকা মিল আছে, এইটো গাইছ পূৰা বেছিকৈ ধান বোকাই। এইবিলাক চব জংঘল। তো এতিয়া ঘৰতে লগ পাই আছোঁ আৰু বেছি কথা নাপাতোঁ। আৰু এতিয়া উভতনি যাত্ৰা কৰি আহি পালোঁ মাণিকপুৰ। এইফালে আছে গেট, মানে মাণিকপুৰ গীতা জয়ন্তীৰ গেট। মানে আহিম বাৰু, ইয়াতো ভিডিঅ' বনাম, ধুনীয়াকৈ দেখাম আপোনালোকক মানে গীতা জয়ন্তীত কেনেকুৱা চলি আছে বৰ্তমান। আৰু এইফালে চাওক গাইছ ৰঙা বেলি, আৰু এইফালে হৈ গ'ল আন্ধাৰ। আৰু মই আহি পালোঁ ঘৰ, আৰু ঘৰতে ভিডিঅ'টো শেষ কৰি আছোঁ। আৰু নেক্সট ভিডিঅ' কি আহিছে কৈ আছোঁ গাইছ। ফাইনেল আহি পালোঁ ঘৰ, আৰু এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। মানে নৰ্মেলকৈ বনালোঁ, বেছি সময় নাপালোঁ, আৰু মানে বেছিকৈ ভিডিঅ' ক্লিপ লোৱা নহ'ল। কোনোমতে দুটা তাক যি পাৰিছোঁ লৈছোঁ। আৰু নেক্সট ভিডিঅ' আছে গোবিন্দ ভৱন গীতাসত্ৰ মাণিকপুৰত যি মানে বাৰ্ষিক পূজা হৈ আছে, তাৰ ওপৰত ভিডিঅ'টো ধুনীয়াকৈ বনাম, দেখাম পূজাটো। আৰু 300 ছাবস্ক্ৰাইবাৰ অতি সোনকালে হ'ব মোৰ, সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজিলৈ এৰিছোঁ, এই নেক্সট ভিডিঅ'টো লগ পাম, বাই বাই।